মই আজি আপোনালোকক খুব কম সময়ৰ ভিতৰতে হেণ্ড এম্ব্ৰইডাৰী হোৱা এটা এম্ব্ৰইডাৰী দেখুৱাব লৈছোঁ। ইয়াত লৈছোঁ এংকৰ বল আৰু মই কাপোৰখন লৈছোঁ কেচমেট কাপোৰ আৰু এখন ডাইনিং টেবুলৰ মেট। ফুলপাহ এনেই আঁকি লৈছোঁ, একদম চিম্পুল আৰু যিটো চিলাই কৰিছোঁ চিলাইটো চিম্পুল দেখিছেনে? এবাৰ খালি বেজিত এটা পাক দি পেলাই গৈছোঁ। খালি মই ইয়াত কালাৰ মেটচিং কৰিছোঁ। কালাৰ মেটচিং ধুনীয়া হ'লে সকলোবোৰেই ধুনীয়া দেখা হয়। আৰু ডাইনিং টেবুলৰ মেট যিহেতু, গতিকে মই অকণমান ডাঙৰ ফুলেই দিছোঁ। এয়া দেখিছেনে? ফুলপাহ ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এই ফুলপাহ কৰোঁতে মোৰ সময় 2 ঘণ্টামান লাগিলে। 2 ঘণ্টামানত মই আঁকি চিলাই কৰি কমপ্লিট কৰি উলিয়ালোঁ আৰু সেয়ে ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাই দিওঁ। যিবিলাক সহজ চিলাইবিলাকেৰে আমি বহুত ধৰণৰ কাম কৰিব পাৰোঁ। মেখেলা চাদৰতো ডিজাইন কৰিব পাৰোঁ। মই কিন্তু প্ৰথমতে ডাইনিং টেবুলৰ মেটখনেই কৰি আপোনালোকক দেখুৱালোঁ। এয়া ফুলপাহ সম্পূৰ্ণ দেখুৱাই দিলোঁ। আজিলৈ ইমানেই। ধন্যবাদ।